বন্ধুসকল আপোনালোকে এয়াৰটেলৰ সিম ব্যৱহাৰ কৰে নেকি? ইণ্টাৰনেট শ্ল' হ'লে আপুনি কি কৰিব? আপুনিও এয়াৰটেলৰ ইণ্টাৰনেটৰ সমস্যাত ভুক্তভোগী নেকি? আপোনাৰ ভাল লগা কোনো এটা ভিডিঅ' চোৱাৰ সময়ত ইণ্টাৰনেট ৰৈ যায় নেকি? এই সকলোসমূহ সমস্যাৰ সমাধান বিচাৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লগ। তেতিয়াহ'লে নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বন্ধুসকল বলক বেছি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। তো বন্ধুসকল, আপোনালোকৰ হাতত থকা আপোনাৰ এণ্ড্ৰইড মোবাইলটো অ'পেন কৰক আৰু তাত থকা ছেটিংছ অপশ্যনটো অ'পেন কৰক। তাত গৈ ইণ্টাৰনেট এণ্ড মোবাইল নেটৱৰ্ক অপশ্যনটো অ'পেন কৰক আৰু তাৰ পিছত মোবাইল নেটৱৰ্ক অপশ্যনটো অ'পেন কৰক। তললৈ অকণমান স্ক্ৰল ডাউন কৰি এক্সচেঞ্জ পইণ্ট নেম বুলি এটা অপশ্যন দেখা পাব, সেইটো অ'পেন কৰক। তাৰপিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন চাৰ্ট দেখিব আৰু ওপৰত থকা প্লাছ আইকনটো আপোনালোকে প্ৰেছ কৰক। প্লাছ আইকনটো প্ৰেছ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন চাৰ্ট দেখা পাব আৰু তাত প্ৰথম অপশ্যন নেমটো অ'পেন কৰক আৰু তাত আপোনালোকে লিখক এয়াৰটেল ইণ্টাৰনেট প্ৰমোট, AIRTEL এয়াৰটেল গেপছ ইণ্টাৰনেট আৰু গেপছ দি লিখক প্ৰমোট। এয়াৰটেলৰ এটো কেপিটেল আৰু ইণ্টাৰনেটৰ আইটো কেপিটেল লিখিব আৰু প্ৰমোটৰ পিটো কেপিটেল লিখিব। ইয়াৰ পিছত নেক্সট অপশ্যন APN-টো চিলেক্ট কৰিব। APN-ত আপোনালোকে লিখক airtelgps.com, এয়াৰটেল AIRTEL এয়াৰটেল, মাজত কোনো ধৰণৰ গেপছ নিদিব, একেলগে লিখিব gps.com। gps.com মানুহসকল, আপোনালোকে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। আৰু গোটেইকেইটা আখৰ আপোনালোকে স্মল লেটাৰ লিখিব। আৰু লগতে যদি মোৰ চেনেলটো চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছত আপোনালোকে OK দি ছেভ কৰি থ'ব আৰু বাকী দুটা অপশ্যন স্কিপ কৰি ডাইৰেক্ট ইউচাৰ নেমলৈ গুচি আহিব। ইউচাৰ নেমটো আপোনালোকে ক্লিক কৰি ইয়াত আপোনালোকে লিখিব speedbot.accelerated। স্পীডৰ আপোনালোকে এছটো কেপিটেল লেটাৰ দিব, SPEED স্পীড, মাজত গেপছ দিব নালাগে। বটৰ বিটো কেপিটেল লেটাৰ দিব, .accelerated। বন্ধুসকল ভালকৈ চাই লওক আপোনালোকে, যদি প্ৰব্লেম পায় তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। ইয়াৰ পিছত আপোনালোকে OK কৰি এই অপশ্যনটো ছেভ কৰি ল'ব। ইয়াৰ পিছত বন্ধুসকল পাছপৰ্ট অপশ্যনটো নট ছেট থাকিব দিয়ক আৰু পিছত ছাৰ্ভাৰ অপশ্যনটোলৈ গুচি আহক। ছাৰ্ভাৰ অপশ্যনটো আপোনালোকে লিখক www.airtel.in, মাজত কোনো ধৰণৰ গেপছ নিদিব আৰু গোটেইকেইটা আখৰ স্মল লেটাৰত লিখিব। তো ইয়াৰ ছাৰ্ভাৰ আপোনালোকে লিখক www.airtel airtel.in আৰু আপোনালোকে OK মাৰি এই অপশ্যনটো ছেভ কৰি ৰাখক। বাকীকেইটা অপশ্যন আপোনালোকে এৰি দিয়ক। MNC আপোনালোকৰ এৰিয়া ৱাইজ হ'ব বন্ধুসকল। ইয়াৰ পিছৰ অপশ্যনটো আপোনালোকে চিলেক্ট কৰক। আপোনালোকে অথেণ্টিকেশ্যন টাইপ বুলি এটা অপশ্যন দেখা পাইছে, সেই অপশ্যনটো আপোনালোকে ক্লিক কৰক। অথেণ্টিকেশ্যন টাইপত আপোনালোকে 4টা অপশ্যন দেখিব। আপোনালোকে লাষ্টৰ অপশ্যন PAP or CHAP এই অপশ্যনটো আপোনালোকে ক্লিক কৰক আৰু OK মাৰি ছেভ কৰি থওক। ইয়াৰ পিছত আপোনালোকে APN টাইপ বুলি এটা অপশ্যন দেখিবলৈ পাব। আপোনালোকে APN টাইপ অপশ্যনটো ক্লিক কৰক। APN টাইপত আপোনালোকে লিখক ডিফল্ট, DEFAULT ডিফল্ট লিখি আপোনালোকে ছেভ কৰি থওক। ইয়াৰ পিছত আপোনালোকে APN প্ৰট'কল বুলি এটা অপশ্যন দেখিব, সেইটো ক্লিক কৰক আৰু 3 নম্বৰ অপশ্যনটো ক্লিক কৰক। ইয়াৰ পিছত আপোনালোকে APN ৰ'মিং অপশ্যনটোতো 3 নম্বৰ অপশ্যনটো ক্লিক কৰক। ইয়াৰ পিছত আপোনালোকে একেবাৰে লাষ্টত বেৰ বুলি এটা অপশ্যন দেখিবলৈ পাব। তাত আপোনালোকে
LILTEHHPA, তাৰপিছত আপোনালোকে UMTS CDGE GPRS এইকেইটা অপশ্যন চিলেক্ট কৰি অ'কে কৰি আপোনালোকে ছেভ কৰি থওক। আৰু ইয়াৰ পিছত বন্ধুসকল আপোনালোকৰ ইণ্টাৰনেটটো অলপ সময়ৰ কাৰণে অফ হৈ যাব। তাৰপিছত আৰু অট'মেটিকেলি আপোনালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি কেনেকুৱা পায় কমেণ্ট কৰি নিশ্চয় জনাব।